এই পৃথিৱীত কেৱল দুটাই জাতি আছে, এটা হৈছে পুৰুষ আৰু আনটো হৈছে মহিলা। আৰু ধৰ্মও এই পৃথিৱীত এটাই আছে, সেইটো হৈছে মানৱীয়তা। এটা সম্পৰ্ক তেতিয়াই ধুনীয়া হৈ পৰে যেতিয়া ইজনে আনজনৰ দুৰ্বলতাবোৰ সহ্য কৰিবলৈ লয়। কাৰণ একো দুৰ্বলতা বা উইকনেছ নথকা মানুহ যদি আপুনি এই পৃথিৱীত বিচাৰিবলৈ লয়, তেতিয়াহ'লে গোটেই জীৱনটো আপুনি অকলশৰীয়াকৈ কটাব লাগিব। আপুনি যিমানেই ভয় কৰিব সিমানেই আপোনাক ভয় খুৱাব। জীৱনত সফল হ'বলৈ এই দুজন মানুহৰ প্ৰয়োজন। এজন হৈছে যিজনে আপোনাক পিছলৈ টানি থাকে, আৰু আনজন হৈছে সেইজন যিজনে আপোনাক আগুৱাই যাবলৈ বাধ্য কৰে। জীৱনত যদি সুখেৰে থাকিব বিচাৰে, তেনেহ'লে সেইজনক পাহৰি যাওক যিজনে আপোনাক পাহৰিলে। বেলেগৰ পৰা যিমানেই কম আশা কৰিব, সিমানেই বেছি সুখত থাকিব জীৱনত। আপুনি কাৰোবাৰ চকুত তেতিয়ালৈকেহে ভাল হৈ থাকে যেতিয়ালৈকে নেকি তেওঁৰ আপোনাক প্ৰয়োজন হৈ থাকে। যেতিয়াই তেওঁৰ প্ৰয়োজন শেষ হৈ যাব, আপুনিও তেওঁৰ চকুত বেয়া হৈ পৰিব। যাৰ যি ক'বলৈ আছে আপোনাক ক'বলৈ দিয়ক। আপুনি এতিয়া তেওঁক একো উত্তৰ নিদিব, সময়ে দিব, এদিন তেওঁক সঠিক উত্তৰ। বেয়াটোৰ বিৰোধ আৰু ভালটোৰ সমৰ্থন কৰা লোকবিলাক অকলশৰীয়া নিশ্চয় হয়, কিন্তু দুৰ্বল কেতিয়াও নহয়। আঘাত পোৱা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব সেয়া সৃষ্টিকৰ্তাৰ ডাঙৰ আশীৰ্বাদ। সেই আঘাতৰ পৰা কেৱল দুখক নহয়, যদি সেই শিক্ষাটো কামত লগাই আপুনি আগুৱাই গৈ থাকে, তেনেহ'লে আপুনি আপোনাৰ জীৱনটোক লৈ এটা সময়ত গৌৰৱবোধ কৰিব। আপুনি যিমান বেছি আশা কৰিব সিমান বেছি কষ্ট পাব। এইটোৱে প্ৰকৃতিৰ নিয়ম। অচিনাকি মানুহবোৰে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুত বেছি বিশ্বাস কৰিছিল। মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে, তেতিয়া যিমানেই সমালোচনা কৰক ক্ষতি নহয়। কিন্তু আপুনি যেতিয়া বেয়া মানুহবোৰক আপোনাৰ জীৱনত স্থান দিব, তেতিয়াই তেওঁ আপোনাক লাহে লাহে ধ্বংস কৰি দিব। জীৱনত এই তিনিটা বস্তু কেতিয়াও নাভাঙিব: ট্ৰাষ্ট, প্ৰমিছ আৰু সঁচা ভালপোৱাজনৰ হৃদয়। ক্ৰোধৰ অৱস্থাত ভ্ৰমৰ জন্ম হয়, আৰু ভ্ৰমে বুদ্ধি নষ্ট কৰে। বুদ্ধি নষ্ট হ'লে ব্যক্তিৰ পতন আৰম্ভ হয়। শান্ত মনে আপোনাৰ সকলো নিৰ্ণয়ে আপোনাক সঠিক পৰিণাম দিয়ে। মৌনতা সেইটো যাত্ৰা হয় যিয়ে আমাৰ মনক অশান্তিৰ পৰা শান্তিলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু অজ্ঞানৰ পৰা জ্ঞানলৈ লৈ যায়। সময়ৰ লগত নিজকে সলনি কৰক, নহ'লে সময়ক সলনি কৰক। পৰিস্থিতিক দোষাৰোপ কৰি নাথাকিব, যিকোনো অৱস্থাত মাত্ৰ আগবাঢ়িব শিকক। যেতিয়া আমাৰ মনে আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰি দিয়ে, ঠিক সেই সময়তে শান্তি আমাৰ জীৱনত প্ৰৱেশ কৰে। সময়তকৈ আগত পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই দিয়ে, আৰু সময়তকৈ পিছত পোৱা বস্তুৱে নিজৰ মহত্ব হেৰুৱাই দিয়ে। ৰিলেশ্যন এটা জানি বুজি ধ্বংস কৰাটো নিশ্চয় বেয়া কথা, কিন্তু যিটো ৰিলেশ্যনত আপোনাৰ অলপো গুৰুত্ব নাই, তেনে ৰিলেশ্যনত থকাটো কোনো মহান মানুহৰ কাম নহয়। অকলে থাকিবলৈ মানুহে শিকি যায় যেতিয়া নেকি লগ দিয়া মানুহজনেই সলনি হৈ যায়।